হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ ক্লাছ 6ৰ নতুন পাঠ্যপুথিৰ ইংৰাজী কিতাপখনৰ প্ৰথম লেচনছটো ডিছকাছ কৰিব লৈছোঁ। চোৱাচোন কি দি আছে। আফটাৰনুন অন এ হিল, দুপৰীয়া এটা পাহাৰত। লুক এট দ্য পিকচাৰ্ছ, তলৰ ছবিকেইখনলৈ চোৱাচোন। হুইচ ওৱান হেভ ইউ চিন ইন ৰিয়েল লাইফ, ইয়াৰে তুমি কোনবোৰ বাস্তৱ জীৱনত তুমি প্ৰত্যক্ষ কৰিছা। এ চি, এ হিল, a desert, a river, a clouds, a cliff. ক্লিফ মানে হৈছে অতি থিয় দেৱালৰ দৰে ওখ শিলৰ ঠাই। এইবোৰ সাধাৰণতে সাগৰৰ পাৰত দেখিবলৈ পোৱা যায়। চোৱাচোন কবিতাটো, আফটাৰনুন অন এ হিল, I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. I will look at cliffs and clouds with quiet eyes. Watch the wind blow down the grass and the grass rise. And when lights begin to show up from the town, I will mark which must be mine and then start down. কবিজনৰ নাম হৈছে এডনা ছেণ্ট ভিনচেণ্ট মিলে। অৰ্থাৎ অসমীয়া অৰ্থ এনেকুৱা ধৰণৰ। আফটাৰনুন অন এ হিল, দুপৰীয়া এটা পাহাৰত। I will be the gladdest thing under the sun. মই আটাইতকৈ সুখী হ'ম এই সূৰ্যৰ তলত। I will touch 100 flowers and not pick one. মই 100 পাহ ফুল চুই চাম কিন্তু এপাহো নিচিঙো। I will look at cliffs and clouds with quiet eyes. মই নীৰৱ চকুৰে চাই ৰ'ম পাহাৰৰ থিয় গৰা আৰু ডাৱৰবোৰলৈ। Watch the wind blow down the grass and the grass rise. বতাহত ঘাঁহনিবোৰ হালি পৰা দেখিম আৰু পুনৰ থিয় হোৱা দেখিম। And when lights begin to show up from the town, আৰু যেতিয়া চহৰৰ পৰা পোহৰবোৰ জিলিকি উঠিব, I will mark which must be mine and then start down. আৰু মই মোৰ ঘৰটো বাছি ল'ম আৰু তাৰপিছত তললৈ নামি আহিম। কবিজনৰ নাম হৈছে এডনা ছেণ্ট ভিনচেণ্ট মিলে। থেংক ইউ ষ্টুডেণ্টছ, কিপ ৱাটছিং।